অখিল দা নমস্কাৰ। নমস্কাৰ। আপুনি ভাবেনে বিজেপি চৰকাৰখনে আমাৰ জুবিন দাৰ ন্যায়টো দিব বুলি? বিজেপি চৰকাৰে আমাৰ মৰমৰ জুবিন দাক ন্যায় নিদিয়ে। হয় নেকি? ৰ'ব মই মামাক সুধি লওঁ। মামা কি হ'ল মানে আপুনি যে এতিয়া জুবিন দাৰ ন্যায় দিয়াই নাই? ন্যায়টো আমিয়ে দি আছো। আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল, সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল। মামাই অকল গ্ৰেপ্তাৰ কৰিলো বুলি যে ডিঙি ফালি থাকে, সেই গ্ৰেপ্তাৰ কৰিলে ন্যায় হৈ গ'ল নেকি? অখিল দা আপুনি অলপ মামাক বুজাই দিয়কচোন, ন্যায় মানেনো কি? ন্যায় মানে দুটা বস্তু, এটা হ'ল দোষীক ফাঁচী কাঠত ওলমোৱা। অখিল দাই কিন্তু ঠিক কথা কৈছে দেই ৰাইজ। তেতিয়াহ'লে ছেকেণ্ডটোনো কি? আৰু নহ'লে 105 ছেকশ্যনৰ অধীনত যাৱজ্জীৱন দোষীক কাৰাদণ্ড বিহা। শুনিলেনে মামা, অখিল দাই কিমান ধুনীয়াকৈ বুজাই দিছে। অখিল দাই কিন্তু দুটা অপশ্যন দিছে, আপুনি তাৰে ভিতৰত এটা চিলেক্ট কৰি লওক। আমি কিন্তু ৰাইজ অখিল দাৰ কথাত একমত।